ধাৰাসাৰ বৰষুণে বুঢ়ী দিহিং বুঢ়াই চোতালত আনিলে বান। হাঁহ কুকুৰা থাকিব ঠাই নাই হ'ল থান বান। হাগিব লাগিছে বিচাৰি যাওঁ শুকান বাম। ধৰ ধৰ হাঁহটো ধৰ যাংগে আৰু দেই। হাই বন্ধুসকল, দেখিছে মোৰ ঘৰৰ পাছফালে মোৰ পাছফালে মোৰ ঘৰটো মানে উল্টাটো কৰি পাইছোঁ ঘৰৰ পাছফালে বুলি। এই অৱস্থা এনেকুৱা মানে জল থল এতিয়া পূৰা পানী পানী চোতাল টোতাল বুৰি খতম। ঘৰ চাংঘৰটো নুবুৰে আৰু এতিয়া ৰজাৰ নিচিনা খাব পাম অকল। তো গাঁৱৰ পৰিৱেশটো এতিয়া মোতকৈ আৰু ভয়াৱহ হৈ আছে নেকি। তেন্তে ব'লক গাঁৱৰ পৰিৱেশটোকে এক পাক দেখাই আহোঁগৈ। এই দুদিনমান আগতে ৰাইজৰ পইচা কেইটকামান আছিলে, একাউণ্ট 52,000 টকামান খৰচা কৰি এইডোখৰ তুলি লওঁ। এনেকৈ কৰি কিনে হাই তাৰপৰা তুলি 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 দি এইডোখৰলৈকে আনিলোঁ ৰাস্তাটো। সেইকাৰণে ৰাস্তাটো বুঢ়া নাই, এইফালেও পানী এইফালেও পানী। সেইখন ওচৰতে নদীখন আৰু দেখাম বাৰু ওচৰত গৈ কিনে। তো আৰু কি হ'ল মানে বনাই আহি থাকোঁতে আমাৰ ৰাইজৰ পইচা 52,000 নে কিমান টকা আছিলে চব খতম হৈ গ'ল। খতম হৈ যোৱাৰ পিছত আৰু কোনে পইচা দিব? দুবাৰটো ৰাইজে তুলিব গ'লেতো মাৰে দিব ন, পইচা নিদিয়ে। তো এয়া ৰাস্তাটো এনেকুৱা এইটো অৱস্থা হৈ থৈ দিলে মানে। ইফালেও নহ'ল সিফালেও নহ'ল বুলি সিফালেও হ'ল এফালেও হ'ল, এই মাজতে নহ'ল আৰু এইডোখৰ এনেকৈ থাকি গ'ল যে। তো এইডোখৰ এনেকৈ থাকি যোৱাৰ কাৰণে এতিয়া পানী বাগৰিছে আৰু মাটি দুমে আছে। এইখিনি মাটিৰ অভাৱ নাই, সেইখিনি মাটিয়েই মাটি, এইখিনি ডুম মাটি, এইফালে সেইফালেও ডুম মাটি। কিন্তু পইচাৰ অভাৱত ৰাস্তাটো বনাব নোৱাৰিলোঁ। কোনো এটা দান দক্ষিণাও নকৰিলে। দান দক্ষিণা কৰি দিয়া হ'লেও অকণ ৰাস্তাটো বনি যায়। দান দক্ষিণা নকৰাৰ কাৰণে এইটো ৰাস্তা এইটো থাকি গ'ল আৰু বনাবলৈ। দুবাৰটো ৰাইজে পইচা নিদিয়ে ন, এবাৰ দিবলৈ কিমান টান, দুবাৰ ক'ত দিব আৰু। কাৰণে এইডোখৰ থাকিলে আৰু এনেকৈ। ভেন্দিৰ দাম কিমান জানেই, ৰাইজে এতিয়া ভেন্দি কিনি খাই আছে ন। তো ভেন্দিৰ অৱস্থা এয়া, যদি এইখিনি মৰি যায় ন, এতিয়া যদি 40 টকাত খাইছে আৰু 2 বছৰ 100 টকাত খাব লাগিব। সেনেকুৱা উপায় খাবই লাগিব। পূৰা পানী বুৰি গৈছে। পইচা অভাৱৰ কাৰণে ৰাস্তা বনাব নোৱাৰিলোঁ। কোনো মন্ত্ৰী MLA পইচা নিদিলে এডোখৰ, দিয়া হ'লে বনি যায়। অকল বাকী থাকি গ'ল এইডোখৰ পৰা এইডোখৰ এনেকৈ থাকি গ'ল আৰু এইডোখৰ বনাব নোৱাৰিলোঁ পইচাৰ অভাৱত। এইডোখৰ অকণমান বামমৰীয়া মানে গৰুখিনি চিন্তা কৰিছে, যদি গোটেই বুৰি যায় কেইদিন বা খাব নাপাম ঘাঁহ চাহ আমি। কেইটামানে ভাবি কিনে মিটিং চিটিং মাৰি কিনে সিহঁতি ক'লে এই এনেও খাব নাপাম তেনেও খাব নাপাম, বাদ দে আজিৰ পৰাই নাখাং আৰু বুলি ষ্টাৰ্ট চলাই দিলে। এইডোখৰ অকণমান ওখকৈ ঢালোং যে, ছাগলীখিনি চৰিবলৈ, ৰাইজৰ ছাগলীখিনি চৰিবলৈ ইয়াত সুবিধা এটা হৈছে। এতিয়া মালিক ময়ে বুলি ইয়াত দি দিছে যে গোটাই দিছে। যদি লাগে কমেণ্ট চমেণ্ট কৰি কিনে জনাব আৰু। পাঠি একদম এই খাচী বাজি চব আছে, নিজৰ বুলি দি দিম আৰু কিনো। বানপানীত যদি উঠি যায় কি হ'ব, সেইকাৰণে নিজৰ বুলি দি দিব পাৰি এতিয়া। বন্ধুসকল, এয়া হৈছে আমাৰ এপে মানে চুনু। এয়া দেখিছে নাই, মাছ কেনেকুৱা ধৰিবই খেলি বোলে। আচ্ছা এয়া অৱস্থা, পানীৰ অৱস্থা এনেকুৱা মানে। সেইনে এইডোখৰ বনাব নোৱাৰিলোঁ। মাটি এইখিনি মাটিখিনি থাকি গ'ল। এইখিনি এই গৌতম কনষ্ট্ৰাকশ্যনৰ কোম্পানী ফকলেণ্ডটোক ক'লোঁ যে এইখিনি তই ধমাই কিনে ইয়াত দি দে। চুডুবাই কোম্পানীয়ে কামেই নকৰিলে, এইটো থাকি গ'ল এনেকৈ। এতিয়া একদম কেনেকৈ বৈছে বাৰু এইফালে এতিয়া গোটেই পানী আৰু এই মাছ আহি গ'ল। পানী ডবল কিন্তু মাছ নাই। এইটো দেখিছেনে, এইটো ঘৰ হয়, মানুহ থকা ঘৰ। এইটোকে কেনেকৈ বৈছে চাওক। এইটো আৰু অলপ যদি স্পীড সুত যদি বৈ যায় ন, ঘৰটো ঠেলি লৈ আহিব। ঘৰটো এইফালে যাবগৈ, সেনেকুৱা অৱস্থা। ভৰাই ল পানী ভৰাই ল, নহ'লে খাব নাপাবি। ঘোলা পানীয়ে খাব লাগিব। বাহ এইটো অৱস্থা দেখো কি হৈছে, কিমান পানী হৈছে আমাৰ ইয়াত ন। হা মেকুৰীটো বচাই লৈছ মানে, বাকী চব মৰি যাওক, মেকুৰী বাচিলে হৈ যাব বুলিছে। ভেন্দি দাম চাই কাম বুলি কয়। এয়া দেখিছে নহয়, পানীত বুৰি ভেন্দি গছ এটাই খতম। মইতো অলপ আগতে দেখাইছিলোঁ এখন ভেন্দি পাৰি। এতিয়া ভেন্দি 40 টকা দি কিনে খাওঁতে ভূমি পোৱাইছিলে, এতিয়া 100 টকাত খাব লাগিব যদি গম পাবি। দাংবডি চব খতম হৈ গৈছে এতিয়া। এইটো পানী একবাৰ পালে দাংবডিটো খতমেই হৈ যায় ন। এবাৰ খতম হৈ যাব, চব খতম হৈ যাব, এইখিনি খতম হৈ যাব। কালি
পানী শুকান থাকোঁতে ডবল মাছ ধৰিলোঁ, মাছ ধৰি কিনে চব ইয়াত জীয়াই থৈছোঁ এই নেটৰ ভিতৰত। এই পূৰা ঘেৰা মাৰি থৈছোঁতো, নেট চক কেনেকৈ ঘেৰা মাৰি থৈছোঁ, পূৰা ডাঙৰ ডাঙৰ মাছবোৰ ইয়াত জীয়াই থৈছোঁ। মাছ ইয়াত দেখাইছোঁ মানে সেই যিসকল ব্যক্তি যে আমাৰ গাঁৱত ইলেকশ্যনৰ সময়ত যে MLA মন্ত্ৰীবোৰ ভোটটো বিচাৰি নিজে নাহিলেও পালি পোখাবোৰ পঠাই যে সিহঁতৰ কাৰণে এইটো দেখাইছোঁ দেই। ইয়াত মাছ জীয়াই থোৱা নাই, ইয়াত আছিলে কঠীয়া পৰা আৰু এই নেটে বেৰি থৈছিলে কুকুৰা হাঁহে নাখাবৰ কাৰণে। এতিয়া এই অৱস্থা, কঠীয়া ইয়াত চাওক, এই তলত এইখিনি কঠীয়া হয় মানে এইখিনি, এটা অৱস্থা নাই আৰু। এই ততকে দেখালোঁ সেইবোৰ যে লাপি লোপাবোৰ ইলেকশ্যনৰ সময়ত আহোঁ যে ভোটটো বিচাৰি, আৰু কালা এতিয়া খা খবৰ ল'বলৈ নাই অহা, ততকে দেখাই দিলোঁ এইডোখৰ দেই। ৰোৱা ৰুব আছিলে হাল বাব পাৰিবি ন? হা বৈ 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 এয়া এইটো মানে এই পটাপট চকাকেইটা লগাই লৈছে নেকি? কেজুৱেলখিনি কেজুৱেলটো কেলৈ লগাব লাগে? হাল বাবলৈ। এই যি অৱস্থা হৈছে মানে দেখিছে নহয়, চবফালে পানী। এতিয়া কপোৰা লৈ কিনে পলাব লাগিব ইয়াৰ পৰা, এই থাকিব নোৱাৰে ইয়াত। পটাপট লগা তই উলিয়াই লৈ যা, নহ'লে এটা এইটো কপোৰা এটা হৈ যাব আজি। লগা 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 এইটো অৱস্থা মানে। এতিয়া বস্তু কিনিলেও ঘৰত থ'ব নোৱাৰি মানে, আমাৰ যিটো অৱস্থা, যিটো পৰিৱেশত আমি থাকোঁ ন, বস্তু ল'লেও আমাৰ নিজৰ বস্তু আমাৰ নিজৰ ঘৰত থ'ব নোৱাৰি। এতিয়া বানপানীত এতিয়া উলিয়াই লৈ যাব লাগিব, চাইডে ফাইডে ক'ৰবাত থ'ব লাগিব, লাগিলে চুৱেই হওক। চৰকাৰী লেট্ৰিনৰ চাইজটো জানেই, এই 5 ফুট, এতিয়া 2.5 ফুট তলত 2.5 ফুট ওপৰত আছে। হাগিব হ'লে মানে ওপৰত হাগিব লাগিব। তো এনেকুৱা অৱস্থা হৈ আছে বৰ্তমান। আলি ওপৰদিকে বাগুং হৈছে। আলিটো যোৱা বছৰ বনাইছিলোঁ যদিও আৰু কাম নাই, নাইকিয়া হৈ যাব এতিয়া। এইডোখৰটো আধা খহিয়ে গ'ল, যিহে পানী গৈছে চাওক। এইডোখৰ আলি খহিলেই আধা, এতিয়া কাম নাই আৰু। এই দেখিছেনে, খহিয়ে গ'ল। আমাৰ গাঁৱৰ সমস্যাটো এনেকুৱাই হয়, কোনো দিনাখনে ভাল দিন নাহিবই নেকি আমাৰ গাঁৱৰ। সমস্যা দূৰ নহয় আৰু, পানী সমস্যা, বেলেগ সমস্যা দূৰ হৈ যাব, কিন্তু পানী সমস্যা দূৰ নহয় আৰু, কৰিব নোৱাৰে আৰু কি ক'ম। এয়া এনেকুৱা অৱস্থা দেখিলে গোটেই গাঁওখন দেখাই দিলোঁ, গাঁওখন পৰিস্থিতি দেখাই দিলোঁ, কি অৱস্থা হৈ আছে আমাৰ গাঁৱৰ পৰিস্থিতিটো। আমি মানে কেনেকৈ ভুক্তভোগী হৈ আছোঁ এতিয়া পানীৰ পৰা, সেয়া আপোনালোকক অকণমান দেখাই দিলোঁ ভিডিঅ'ৰ মাধ্যমতে। চাই ভাল লাগিলে কমেণ্ট এটা কৰি দিব আৰু।